নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে শাওন মাহৰ দুটা সকলোতকৈ বিশেষ দিন। এই দুটা বিশেষ দিনত আপোনালোকে যি উপায় কৰিব, যি আপুনি পূজা কৰিব, তাৰ ফল আপুনি শীঘ্ৰেই লাভ কৰিব। কাৰণ আজি মানে 23 জুলাইত হৈছে মাহেকীয়া শিৱৰাত্ৰি, তাকো শাওন মাহৰ মাহেকীয়া শিৱৰাত্ৰি। সেয়েহে আজি ৰাতি আপুনি যি উপায় কৰিব, মহাদেৱক যি উপায়েৰে পূজা কৰিব, সেই পূজা আপোনাৰ সফল হ'ব, আপোনাৰ মনৰ ইচ্ছাও শীঘ্ৰেই পূৰ্ণ হ'ব। আৰু অহাকালিলৈ আছে গুৰু পুষ্য নক্ষত্ৰ। এই দিনটোতো আপুনি যি শুভ কাম কৰিব, যি আপুনি ইচ্ছা ৰাখি উপায় কৰিব, সকলো পূৰ্ণ হ'ব। টকা পইচাৰ সমস্যাৰ পৰা আৰম্ভ কৰি বিভিন্ন ইচ্ছা পূৰ্ণ কৰাৰ আজি আৰু কাইলৈ হৈছে বিশেষ দিন। সেয়েহে আপুনি যিখিনি পাৰে উপায় কৰিব। আজি কেইদিনমানৰ আগৰ ভিডিঅ'ত যে কৈছিলোঁ মহাদেৱৰ শিৱলিংগত কি অৰ্পণ কৰিলে কি ইচ্ছা পূৰ্ণ হয়, সেইমতে আপোনালোকে আজি মহাদেৱৰ শিৱলিংগত বস্তু অৰ্পণ কৰি মনৰ ইচ্ছা পূৰ্ণ কৰিব পাৰে। আৰু যদি আপোনালোকে একো কৰিব নোৱাৰে তেনেহ'লে কেৱল ওম নমঃ শিৱায় মন্ত্ৰও জপ কৰিব পাৰে। এই মন্ত্ৰ জপ কৰিব যদি পাৰে তেনেহ'লেও আপোনালোকে সুফল লাভ কৰিব, বহুত আপোনালোকে পুণ্য লাভ কৰিব। যিসকলৰ টকা পইচাৰ সমস্যা হৈ আছে তেওঁলোকে আৰু যিসকলে মোৰ পৰা ব্যক্তিগতভাৱে সমাধান লৈছে তেওঁলোকক মই ইতিমধ্যেই কৈছিলোঁ যে কিদৰে হাতৰ মুদ্ৰা কৰিব লাগে, কেনেকৈ মা লক্ষ্মীৰ মন্ত্ৰ জপ কৰিব লাগে। আপোনালোকে যদি পাৰে সেই মন্ত্ৰ জপ কৰিব হাতৰ সেই বিশেষ মুদ্ৰাৰে, আৰু টকা পইচাৰ লগত জড়িত সকলো সমস্যা দূৰ কৰিব পাৰিব। সেয়েহে আজি কৰিব। আৰু অহাকালিলৈ হৈছে পুষ্য নক্ষত্ৰ, আৰু আপোনালোকে কাইলৈও পিছবেলাহে কৰিব, 4টামান বজাৰ পৰা লাগিব। তো তাৰ পিছত আপোনালোকে কৰিব, সন্ধিয়াৰ পিছত কৰিব। আৰু বিশেষকৈ টকা পইচাৰ সমস্যাৰ বাবে মা লক্ষ্মীক স্মৰণ কৰি মা লক্ষ্মীৰ মন্ত্ৰ গাব অহাকালিলৈ বিশেষকৈ। আৰু আজিতো মহাদেৱক অৰ্পণ কৰিব যিখিনি পাৰে, আৰু অহাকালিলৈ মা লক্ষ্মীক স্মৰণ কৰি মা লক্ষ্মীৰ মন্ত্ৰ জপ কৰিব যিমান পাৰে। হাতেৰে মুদ্ৰা বনাব যিদৰে মই দেখাইছিলোঁ, হোৱাটছআপত দিছিলোঁ। আৰু যিসকলে কুলদেৱী পটলি বা লক্ষী পটলি লৈছে বা যন্ত্ৰ লৈছে, লক্ষী যন্ত্ৰ, তেওঁলোকে কাইলৈ দিনটোত বিশেষভাৱে মা লক্ষ্মীৰ মন্ত্ৰ জপ কৰিব। আপোনাৰ ঘৰৰ পৰাও সকলো ধৰণৰ আৰ্থিক সমস্যা দূৰ হ'ব। আৰু যিসকলে কুলদেৱী লৈছে তেওঁলোকে ঘৰৰ প্ৰধান দৰজাৰ তলত থিয় হৈ অহাকালিলৈ বিশেষকৈ নিজৰ মনৰ ইচ্ছাবোৰ ক'বলৈ নাপাহৰিব। এইসমূহ উপায়ৰ বাদেও অন্য ভিডিঅ'ত যি মই ইচ্ছা পূৰণৰ উপায় দিছিলোঁ, যিকোনো ইচ্ছা পূৰণৰ উপায় আপোনালোকে অহাকালিলৈ কৰিব পাৰিব আৰু তাৰ ফল শীঘ্ৰেই লাভ কৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।